এটা বিষয়টো সংবাদ মাধ্যমে প্ৰায় সংবাদ মাধ্যমে এটা বিষয়টোক লৈ বহুত চৰ্চা কৰিলে গৌৰৱ গগৈ সন্দৰ্ভত গ্ৰামাঞ্চলৰ বিকাশ উন্নয়ন যিমান আমি কথা কৈছো তাতকৈও গৌৰৱ গগৈ প্ৰসংগই বেছি স্থান পাইছে এইকেইটা সেইকাৰণে আমি কৈছো যে গৌৰৱ গগৈৰ বিষয়টো আহিব কাৰণ গৌৰৱ গগৈ যিখিনি উত্তৰ ৰাইজক দিব লাগিছে সেই প্ৰশ্নৰ উত্তৰ তেওঁ নিদিলে সেইকাৰণে আপোনালোকৰ প্ৰশ্ন মতে আমিও উত্তৰ দিব লগা আকৌ ৰাইজে কমেণ্টত ছ'চিয়েল মিডিয়াত লিখে আপোনালোকৰ আৰু বেলেগ নিউজ নাই যিমান ছ'চিয়েল মিডিয়াত কমেণ্ট পঢ়িব এয়া প্ৰতিদিনৰে হওক ক্ৰছ কাৰেণ্টে হওক নিউজ লাইভে হওক যিকোনো প্ৰাক চেনেলে হওক তলত যেতিয়া কমেণ্টবিলাক পঢ়া যায় তেতিয়া মানুহে বহুতেই যে আপোনালোকৰ আৰু বেলেগ বিষয় নাই নেকি এইটো বিষয়তে নিৰ্বাচন খেলিছে কিন্তু আমাৰ এইটো বিষয় নিৰ্বাচন নহয় এইটো এটা গুৰুত্বপূৰ্ণ বিষয় কিন্তু আমি গ্ৰামাঞ্চলৰ ৰাইজৰ কাৰণে আমাৰ যদি যিমান ছ'চিয়েল মিডিয়া বা ফেচবুক কওক এক্স কওক বা ইনষ্টাগ্ৰাম কওক ইউটিউব কওক যিমান আমাৰ প্লেটফৰ্ম আছে বিজেপিৰ পৰা আৰম্ভ কৰি ইণ্ডিভিজুৱেল সকলোতে কিন্তু আমি পঞ্চায়ত ৰিলেটেড আমাৰ সংকল্প আমাৰ কৰ্ম আমাৰ আঁচনিবিলাকক কিন্তু আমি প্ৰাধান্যতা দিছোঁ কিন্তু সাংবাদিকে যেতিয়া সোধে তেতিয়া সেই প্ৰশ্নৰ উত্তৰ দিয়াটো আমাৰ নৈতিক কৰ্তব্য বা দায়িত্ব সেইকাৰণে আমি প্ৰশ্নবিলাকৰ উত্তৰ দিওঁ নহ'লে পঞ্চায়ত নিৰ্বাচন আৰু গৌৰৱ গগৈ এই বিষয়টো কোনো ধৰণে নিমিলে কিন্তু যিহেতু বৰ্তমান গোটেই বিষয়টো এটা সকলোৰে এটা মানে জানিবৰ ইচ্ছা আছে প্ৰশ্নটো সঁচা নে উত্তৰটো সঁচা প্ৰশ্ন কৰাটো ভুল নে উত্তৰ নিদিয়াটো ভুল মানুহৰ মনত এতিয়াও কৌতূহল আছে গতিকে প্ৰশ্নটো উত্তৰটো দি দিলে হ'ল গৈছিল নে যোৱা নাই যদি গৈছিল যদি যোৱা নাই চৰকাৰে এতিয়া যেতিয়া সম্পূৰ্ণ ইয়াৰ SIT প্ৰতিবেদন প্ৰস্তুত হ'ব চৰকাৰেতো প্ৰতিবেদন দাখিল কৰিব SIT কিন্তু তাৰ আগত যিহেতু আপোনালোকৰো বহুত জিজ্ঞাসা আছে আৰু আমিও এই জিজ্ঞাসাৰ উত্তৰ দিয়াটো জনপ্ৰতিনিধি হিচাপে হওক বা দলীয় কাৰ্যকৰ্তা নেতা হিচাপে হওক সেই প্ৰশ্নৰ উত্তৰ দিব লাগে সেইকাৰণে আমি প্ৰশ্নৰ উত্তৰ দি আছোঁ কিন্তু পঞ্চায়ত নিৰ্বাচনটোৰ লগত গৌৰৱ গগৈৰ প্ৰসংগৰ কোনো ইয়াত মানে প্ৰাসংগিকতা নাই কিন্তু দেশৰ ৰাজনীতিৰ লগত দেশৰ স্বাৰ্থৰ লগত গৌৰৱ গগৈৰ প্ৰসংগটো অত্যন্ত মহত্বপূৰ্ণ প্ৰসংগ আমি কৈ আছোঁ গাঁৱৰ ৰাইজৰ কথা এওঁলোকে কৈ আছে গৌৰৱ গগৈৰ কথা আমি কেতিয়াও গৌৰৱ গগৈৰ কথা কোৱা নাই আপোনালোকে সোধাৰ কাৰণে গৌৰৱ গগৈৰ কথা ক'ব লাগে আপোনালোকে যদি আজিও নুসুধে আজিও একো কথা নকওঁ কিন্তু সুধিলেতো উত্তৰ দিব লাগিব আৰু যিটো সোধাটো আপোনালোকৰ কৰ্তব্য সুধিবও লাগিব আপোনালোকে কাৰণ ৰাইজকতো সঁচা কথাখিনি আপোনালোকে আগবঢ়াই দিব লাগিব ৰাইজক সঁচা কথা মিছা কথা নে কি এইখিনি কথা আপোনালোকৰ মাধ্যমত ৰাইজে গম পাব গতিকে যিয়ে নহওক এতিয়া এই বিষয়টো এইকাৰণেই মই এবাৰ স্পষ্ট কৈ দিছোঁ আমাৰ কাৰণে গাঁৱৰ প্ৰজা গঞা ৰাইজ সদায় সন্মুখত আছে গৌৰৱ গগৈ নহয় আমাৰ কাৰণে উন্নয়ন সন্মুখত আছে আমাৰ কাৰণে দেশৰ সুৰক্ষা সন্মুখত আছে আমাৰ কাৰণে প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ আৰু তেওঁলোকক সমভাৱে ন্যায় দিয়াটো আমাৰ যি এজেণ্ডা সেই এজেণ্ডাত আছে কংগ্ৰেছ ইণ্ডিয়া এলায়েন্স তেওঁলোকে আমাক যিমানেই আমাৰ লৈ আঙুলি নুঠক কিয় আমি
বিকাশৰ ৰাজনীতি, গাঁৱৰ ৰাইজক শক্তিশালী কৰা, স্বাৱলম্বী কৰা, স্বাভিমানী কৰা আৰু গ্ৰামাঞ্চলত আমি আগবঢ়াই লৈ যোৱাৰ বাবে পঞ্চায়তীৰাজ ব্যৱস্থাটোক শক্তিশালী কৰি এখন সুৰক্ষিত আৰু সমৃদ্ধিশালী অসম নিৰ্মাণ এই সংকল্প লৈ এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।